বহিব পাৰে মানে ইয়াতে না কৰে বহা চিট বেলেগৰ ঘৰ হ'লে কি হ'ল অলপ মালিক চিলিং নাই না বিন্দাছ প্লাষ্টিক নেকি পেলাই থৈ দিছে নেকি ভাবিছোঁ মই এইটো প্লাষ্টিক কিবা ক'লা ক'লা প্লাষ্টিক যেনেকা हेलो गाइस उलालो আজি চলো গুড মর্নিং উলালো আজি বেলেগ সাইডত যাম नजारा तो साउ बेंगलोर नजारा আহি পালো সাইডত এইটোৱে ঘৰটো দেখাম আপোনালোকক ভিতৰৰ পৰা দেখাম এইটো ঘৰটো চাব পাৰে আপোনালোকে এইটো লাইটটো ব্লিং হৈ আছে কিছুমান জ্বলা নাই এইটো গেটটো ভিতৰৰ পৰা দেখাম আপোনালোকক গেটৰ ভিতৰ সোমাইলো এইটো গেটৰ ভিতৰ সোমাই ট্ৰাক গাড়ী আছে এই মালিকৰে নেকি চেণ্ডেল সব খুলি যাব লাগে ইয়াতে এই ধুনীয়া ঘৰ itu neka balcony system ya dual doorza kitchen room itu চাও পারে এনে ডিজাইন কোনবা কালার সালার বনাবো লাগে আপোনালোকেও চাও যদি যার যার টকা আছে এনেকা লগাব কি ধুনিয়া দেখনে ফিনিশিং আর মানে এটো হল রুম যেনে আর মানুহ আহিলে বহা ইয়াতে বহিব পারে মানে ইয়াতে না করে বহা চিট বেলেগৰ ঘৰ হ'লে কি হ'ল অলপ মালিক চিলিং নাই না বিন্দাছ প্লাষ্টিক নেকি পেলাই থৈ দিছে নেকি ভাবিছোঁ মই এইটো প্লাষ্টিক কিবা ক'লা ক'লা প্লাষ্টিক যেনেকা ওপৰত দেখাম বলক আপোনালোকক ওপৰৰ লাইটটো কি মজা तो हमार मिस्त्री फैन फिट कर रहा है हमारा मिस्त्री तो फर्स्ट टाइम मैं देखी साया सु माने कितना है इधर को पंखा 6 আছে 6 আছে না 6টা আছে হৈ গল ফিটিং করলো এলইডি লাইট জ্বলে মাজত রাবণ ফেনটো ইমান 6টা মানে পাখি কিমান 3 নম্বৰৰ দিম 4 নম্বৰত 5 নম্বৰত 6 নম্বৰত 6 নম্বৰ লগে আছে তো 6টা পাখি 6 নম্বৰ লগে আছে পুরা ওপৰত আইছো ওপৰত কেনেকুৱা ওপৰৰ পৰা হেইটো চাব পাৰে ওপৰৰ পৰা পুরা বস্তি বাৰী হলে ইন্টারটো কি হ'ব পুরা ইন্টারটো বিল্ডিং সব ফালে বিল্ডিং ইন্টার বস্তি বাৰী হলে पूरा बिल्डिंग तो मोर भिडिओ चाই কেনেকা লাগে আপোনালোকৰ থাৰ যদি গৈ পাইছেও ভিডিওটো মোর ভিডিওটো লাইক সাবস্ক্রাইব কৰি দিব আজি কৈছো মই সাবস্ক্রাইব কৰি দিও মোর ভিডিওটো নতুন চ্যানেল ইয়াত যেনে বেংগলোৰত হলেও কাম কৰিলো মই ভিডিও দি আছো আৰু যিমান পাৰে মই আপোনালোকক ভাল ভাল ভিডিও দিব চেষ্টা কৰিম আৰু দি থাকিম এটো মোর চ্যানেলটো সাবস্ক্রাইব কৰি লওক আৰু লাইক দি দিব আৰু এটা কমেন্ট কৰি দিব কেনেকা লাগে